যিহুদীবিলাকৰ দিনটো কোন সময়ৰ পৰা আৰম্ভ হয় যিহুৱাৰ দিনৰ সৈতে এই কথাটোৰ কি সম্পৰ্ক আছে আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা
নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰিয় দৰ্শক আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জুৱেল ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখনৰ 1 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদৰ পৰা 20 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালে আজিৰ অনুষ্ঠানত আমি জুৱেল ভাৱবাদীৰ পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 4 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম জুৱেল ভাৱবাদীয়ে কথাবোৰ লিখাৰ সময়ত ইছৰাইল দেশত কাকতি ফৰিঙৰ প্ৰবল আক্ৰমণ হৈছিল হেয়া ঈশ্বৰৰ আহিবলগীয়া দণ্ডৰ সাৱধানবাণীহে আছিল ঈশ্বৰে যিহুদী লোকসকলক সাৱধান কৰি দিছিল জুৱেল ভাৱবাদীৰ যুগেৰে তেওঁলোকক লঘুণ দি সূচী কৰিবলৈ কোৱা হৈছিল ঈশ্বৰে ইছৰাইল জাতিক বছৰটোৰ বিভিন্ন সময়ত পালন কৰিবৰ বাবে কিছুমান উৎসৱ দিছিল তেওঁলোকক তেনেদৰে আনন্দ কৰিবলৈ কোৱা হৈছিল কিন্তু এতিয়া তেওঁলোকৰ পাপৰ বাবে তেওঁলোকক শোক কৰি লঘুণ দিবলৈ ঈশ্বৰে কৈছে মানুহবোৰক সকলোৱে মিলি ঈশ্বৰৰ আগত ক্ৰন্দন কৰিবলৈ কোৱা হৈছিল কাৰণ ঈশ্বৰ দয়ালু কৰুণাময় কাকতি ফৰিঙৰ আক্ৰমণটো এনেকুৱা আছিল যেন এফালৰ পৰা সকলো জ্বলি পুৰি চাৰখাৰহে হৈ গৈছে যিহুদী লোকসকলৰ বাবে সেয়া আছিল অতি ভয়ংকৰ সময় আনকি সেই মহামাৰীয়ে কেৱল মানুহকে নহয় আনকি ঘৰচীয়া জীৱ-জন্তুৰ লগতে বনৰীয়া জীৱ-জন্তুবোৰকো প্ৰভাৱিত কৰিছিল সেই মহামাৰীয়ে সেই সময়ৰ যিহুদা দেশৰ সকলো জীৱ-জন্তুকে আঘাত কৰিছিল আৰু সেই ভয়ংকৰ অৱস্থাটো ভৱিষ্যতে আহিবলগীয়া জিহুৱাৰ দিনৰ এখন আগতীয়া ছবিৰ নিচিনা হৈ পৰিছিল ঈশ্বৰে দাউদক এখন ৰাজ্য দিবলৈ প্ৰতিজ্ঞা কৰিছিল আৰু ভৱিষ্যতে আহিবলগীয়া সেই অভিনৱ ৰাজ্যখনৰ বিষয়টোৱে দাউদৰ পাছৰ সকলো ভাৱবাদীৰ ভাৱবাণীবোৰৰ এটা মূল বিষয় যেন হৈ পৰিছিল সকলোতকৈ মহান বাৰ্তাটো এই যে এই পৃথিৱীলৈ হাজাৰ বছৰীয়া ৰাজ্যখন আহি আছে যেতিয়া আমি পুৰণি নিয়মৰ ভাৱবাদীসকলৰ লেখাবোৰ পঢ়ো তেতিয়া এনেকুৱা লাগে যেন একেটা গানেই বাজি আছে কাৰণ প্ৰতিজন ভাৱবাদীয়ে ভৱিষ্যতে আহিবলগীয়া সেই ৰাজ্যলৈকে চাই আছিল কিন্তু জুৱেল ভাৱবাদীয়ে এটা কথা স্পষ্ট কৰি দিছে যে ভৱিষ্যতে আহিবলগীয়া সেই জিহুৱাৰ দিন মানে কেৱল সুখে সন্তোষে ভৰা ৰাজ্যখনেই নহয় প্ৰভু যীশুৱে পৃথিৱীত সেই ৰাজ্য স্থাপন কৰাৰ আগতে পৃথিৱীত মহাক্লেশ হ'ব সেই দুখ কষ্টেৰে ভৰা সময়খিনিৰ বিষয়ে প্ৰভু যীশুৱে কৈ গৈছে সেই সময়খিনি পাৰ হোৱাৰ পাছতহে প্ৰভু যীশুৰ হাজাৰ বছৰীয়া শাসন আৰম্ভ হ'ব কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা এতিয়া আমি জুৱেল ভাৱবাদীৰ পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো পাঠ কৰি দিছোঁ যদিহে লগত বাইবেল আছে চাই যাব আৰু যদিহে লগত বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব জুৱেল 2 নম্বৰ অধ্যায় 1 নম্বৰ পদ তোমালোকে চিউনত শিঙা বজোৱা মোৰ পবিত্ৰ পৰ্বতখনত সতৰ্কধ্বনি কৰা দেশ নিবাসী সকলোৱে কপক কিয়নো জিহুৱাৰ দিন আহিছে কাৰণ সেয়ে ওচৰ পাইছেহি জিহুৱাৰ দিন আহিছে আমি মনত ৰখা উচিত যে লিখিতভাৱে ভাৱবাণী জনোৱা প্ৰথমজন ভাৱবাদী আছিল জুৱেল তেওঁ শতিকাবোৰৰ মাজেৰে ভৱিষ্যতলৈ চাই পঠিয়াইছিল আৰু দেখা পাইছিল জিহুৱাৰ দিন ভৱিষ্যতত এই জিহুৱাৰ দিনৰ আৰম্ভণি হ'ব অন্ধকাৰেৰে অৰ্থাৎ ঈশ্বৰৰ পৰা অহা সুধ বিচাৰ দণ্ডেৰে তাৰ পাছত প্ৰভু যীশুখ্ৰীষ্ট আহিব আৰু এই পৃথিৱীত তেওঁৰ ন্যায় আৰু ধাৰ্মিকতা ৰাজ্য প্ৰতিষ্ঠা কৰিব তেওঁৰ বিষয়ে মলাখীয়ে এই বুলি কৈছে পাঠ কৰি দিছোঁ মলাখী 4 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদ কিন্তু মোৰ নামলৈ ভয় ৰাখোতা যি তোমালোকলৈ হ'লে ধাৰ্মিকতাৰূপ সূৰ্য সুস্থজনক কিৰণেৰে সৈতে উদয় হ'ব তাতে তোমালোকে ওলাই গৈ গোহালিৰ দামুৰিৰ নিচিনাকৈ দেওদি নাচিবা তোমালোকে চিউনত শিঙা বজোৱা মোৰ পবিত্ৰ পৰ্বতখনত সতৰ্কধ্বনি কৰা চিউন মোৰ পবিত্ৰ পৰ্বত
আদিয়ে বুজাইছে জেৰুজালেমক। তেওঁ কৈছে যে তেওঁলোকে শিঙা বজাই সকলোকে সতৰ্ক কৰি দিব লাগে। শিঙাৰ গুৰুত্বটো আমি বুজি পোৱা উচিত। আমি আচলতে যিকোনো এটা কথা বুজি পাবলৈ হ'লে গোটেই বাইবেলখনত কি আছে তাৰ ধাৰণা আমাক লাগে। পটভূমিটো বুজি পালেহে লিখকে কি কৈছে সেই কথা বুজি পোৱাত আমাৰ সহায় হয়। এই শিঙা বজোৱা কথাটোৰ তাৎপৰ্যনো কি বাৰু? গণনা পুস্তকত আমি দেখিবলৈ পাইছিলোঁ যে ইছৰাইলৰ লোকসকলে যেতিয়া অৰণ্যৰ মাজেদি যাত্ৰা আৰম্ভ কৰিছিল, ঈশ্বৰে তেওঁলোকক 2টা ৰূপৰ শিঙা বনাবলৈ কৈছিল আৰু তেওঁ মোচিক এই দিহা দিছিল। আমি চাওঁ গণনা পুস্তক 10 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ। পাছে জিহুৱাই মোচিক ক'লে, তুমি ৰূপৰ 2টা তুৰি সাজা, তাক ৰূপ পিতাই গঢ়াবা, মণ্ডলীক মাতিবৰ নিমিত্তে আৰু চাউনিবোৰ উঠি যাবৰ নিমিত্তে তুমি তাক ব্যৱহাৰ কৰিবা। অৰণ্যত ইছৰাইল জাতিক আগবঢ়াই লৈ যাওঁতে ঈশ্বৰে এই শিঙা ব্যৱহাৰ কৰোৱাইছিল। শিঙাৰ প্ৰথমটো ধ্বনিয়ে এই কথা বুজাইছিল যে মানুহবিলাক যাত্ৰাৰ বাবে সাজু হ'ব লাগে। যেতিয়া নিয়মতম্বুৰ ওপৰত থকা মেঘস্তম্ভটো উঠি আগবাঢ়িব ধৰে, তেতিয়া তেওঁলোকে সেই নিয়মতম্বুটো খুলি সামৰি ল'ব লাগিছিল। তাৰ পাছত লগে লগে আৰু এটা শিঙাত ধ্বনি হৈছিল আৰু মোচি আৰু হাৰুনে জিহুদা ফৈদৰ আগে আগে যাত্ৰা আৰম্ভ কৰিছিল আৰু তেওঁলোকৰ আগে আগে ঈশ্বৰৰ নিয়ম সন্দুকটো কঢ়িয়াই লৈ যোৱা হৈছিল। আপোনাৰ হয়তো এই কথাটো মনত আছে যে ইছৰাইলীয়া লোকসকলে যেতিয়া অৰণ্যত শিবিৰ পাতি থাকিছিল, তেওঁলোকে সেই নিয়মতম্বুৰ চাৰিওদিশে তম্বু টানি থাকিব লাগিছিল। তেওঁলোকৰ মুঠতে 12টা ফৈদ। সেই নিয়মতম্বুৰ এফালে 3টা ফৈদকৈ মুঠতে 4টা ফালে 12টা ফৈদ। প্ৰতিটো ভাগেই এটাৰ পাছত এটাকৈ আগবাঢ়িব লাগিছিল শিঙা বজাৰ লগে লগে। গতিকে আচলতে গোটেইকেইটা ফৈদ আগবঢ়াই নিবলৈ মুঠতে 7 বাৰ শিঙা বজাব লগা হৈছিল। আমি যেতিয়া বাইবেলৰ শেষ পুস্তক অৰ্থাৎ প্ৰকাশিত বাক্য পুস্তকখন পাওঁ, তেতিয়াও আমি শিঙা বজোৱাৰ কথা পাওঁ। যদিও কিছুমান ব্যাখ্যাকাৰকে এইটো খ্ৰীষ্টীয় মণ্ডলীৰ সৈতে জড়িত কথা বুলি ভাবে, কিন্তু আচলতে খ্ৰীষ্টীয় মণ্ডলীৰ সৈতে এই শিঙা বজোৱাৰ সম্বন্ধটো নাই। আৰু প্ৰভু যীশুৱে যেতিয়া পৃথিৱীৰ পৰা মণ্ডলীক উঠাই নিবলৈ আহিব, তেতিয়া প্ৰভু যীশুৰ মাতটোৱেই শিঙাৰ শব্দ যেন শুনা যাব। আমি প্ৰথম থিছলনিকিয়া 4 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদটো চাওঁ। তাত কি লিখা আছে? কাৰণ জয়ধ্বনি, প্ৰধান স্বৰ্গদূতৰ মাত আৰু ঈশ্বৰৰ তুৰি বাদ্যৰ সৈতে প্ৰভু নিজে স্বৰ্গৰ পৰা নামি আহিব আৰু খ্ৰীষ্টৰ আশ্ৰয়ত মৰা লোকবিলাকেই প্ৰথমে উঠিব। প্ৰভু যীশুৰ মাতেই শিঙাৰ ধ্বনি যেন শুনা যাব। প্ৰকাশিত বাক্যত যি 7টা শিঙা বা তুৰি বজোৱাৰ কথা কোৱা হৈছে, সেইটো খ্ৰীষ্টীয় মণ্ডলীৰ সৈতে জড়িত নহয়। কাৰণ তাৰ আগতেই খ্ৰীষ্টীয় মণ্ডলী সম্পূৰ্ণ হ'ব আৰু এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক তুলি লৈ যোৱা হ'ব। সেই 7টা তুৰিৰ ধ্বনি আচলতে ইছৰাইল জাতিৰ সৈতেহে জড়িত, অৰণ্যত 7টা তুৰিৰ ধ্বনি কৰাৰ নিচিনাকৈ। গণনা পুস্তক অধ্যয়ন কৰিলে আমি দেখা পাওঁ যে বেলেগ বেলেগ ধৰণৰ শিঙাৰ ধ্বনিয়ে বেলেগ বেলেগ ইংগিত বহন কৰিছিল। আচলতে ইছৰাইল জাতিক নিৰ্দেশনা দিয়াৰ সেইটো এটা পদ্ধতি আছিল। গণনা পুস্তক 10 নম্বৰ অধ্যায়ৰ 3 পৰা 7 নম্বৰ পদলৈকে পঢ়ি দিওঁ। তাত আমি এইবুলি পঢ়িবলৈ পাওঁ, সেই 2টা তুৰি বজালে গোটেই মণ্ডলী সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত তোমাৰ গুৰিত গোট খাব। কিন্তু এটা তুৰি বজালে অধ্যক্ষবিলাক ইছৰাইলৰ সন্তানবিলাকৰ গোষ্ঠীবিলাকৰ মূল মানুহ তোমাৰ গুৰিত গোট খাব। আৰু তোমালোকে ৰণত বজোৱাৰ দৰে তুৰি বজালে পূব ফালে থকা চাউনিবোৰ উঠি যাব। আৰু দ্বিতীয়বাৰ ৰণত বজোৱাৰ দৰে তুৰি বজালে দক্ষিণ ফালে থকা চাউনিবোৰ উঠি যাব। এই ক্ৰমে তেওঁবিলাকে উঠি যাবলৈ ৰণৰ দৰে তুৰি বজাব লাগিব। সমাজ গোট খাবৰ হ'লেও তোমালোকে তুৰি বজাবা, কিন্তু ৰণত বজোৱাৰ দৰে নবজাবা। আকৌ
গণনা পুস্তকৰ 10 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদত এনেদৰে লিখা আছে, আৰু যি সময়ত তোমালোকে তোমালোকৰ দেশত উপদ্ৰৱ কৰোঁতা শত্ৰুবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ওলাবা, সেই সময়ত সেই দুটা তুৰি ৰণত বজোৱাৰ দৰে বজাবা। তাতে তোমালোকৰ ঈশ্বৰ জিহুৱাই তোমালোকক সোঁৱৰণ কৰিব আৰু তোমালোকে তোমালোকৰ শত্ৰুবোৰৰ পৰা নিস্তাৰ পাবা। যুদ্ধৰ সময়ত শিঙা বজালে মানুহবোৰে নিজৰ দেশ ৰক্ষা কৰিবলৈ আগবাঢ়ি যাব লাগিছিল। এতিয়া জুৱেল ভাৱবাদীয়ে কৈছে, চিউনত শিঙা বজোৱা, মোৰ পবিত্ৰ পৰ্বতখনত সতৰ্ক ধ্বনি কৰা। কিয়? দেশ নিবাসী সকলোৱে কঁপক, কিয়নো জিহুৱাৰ দিন আহিছে। এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক ঈশ্বৰে লৈ যোৱাৰ পাছত আকৌ ইছৰাইল জাতিৰ বিষয়টো ঈশ্বৰে হাতত ল'ব। সেয়াই হ'ব প্ৰভুৰ দিনৰ আৰম্ভণি। এতিয়া জুৱেলে কাকতি ফৰিঙৰ উপদ্ৰৱ, অচুৰীয়া সৈন্যবাহিনীৰ আক্ৰমণ একেলগে মিলাই ভৱিষ্যতে আহিবলগীয়া প্ৰভুৰ দিনৰ কথা ক'ব। প্ৰভুৰ দিনৰ আৰম্ভণিতেই হ'বলগীয়া মহাক্লেশৰ কথা ক'ব। ভাৱবাদীসকলে একোটা স্থানীয় পৰিস্থিতিৰ পৰা এনেদৰেই ভৱিষ্যতৰ ঘটনা এটালৈ আঙুলিয়াই দিয়ে বুলি আমি জানো। সেই সময়ৰ স্থানীয় পৰিস্থিতিটো আছিল কাকতি ফৰিঙৰ উপদ্ৰৱ, আৰু কিছুদিন পাছতেই অচুৰীয়া সৈন্যবাহিনীও নামি আহিবলগীয়া আছিল। সেই কাকতি ফৰিঙৰ জাকবোৰে আচলতে উত্তৰৰ পৰা অহা অচুৰীয়া সৈন্যদলক প্ৰতিনিধিত্ব কৰিছিল। কাকতি ফৰিঙৰ জাকে যেনেদৰে আহি দেশখন ধ্বংস কৰিছিল, তেনেদৰে কিছু বছৰ পাছতেই অচুৰীয়া সৈন্যবাহিনীও আহি ইছৰাইল দেশখন ধ্বংস কৰিছিল। ঠিক একেদৰে ভৱিষ্যতেও শেষৰ কালত উত্তৰৰ পৰা সৈন্যবাহিনী আহি ইছৰাইল দেশ আক্ৰমণ কৰিব। আমি সেই কথা জিহিজকেল 38 আৰু 39 নম্বৰ অধ্যায়তো পাই আহিছোঁ। উত্তৰৰ পৰা অহা সেই সৈন্যবাহিনীৰ আক্ৰমণেৰেই আৰম্ভ হ'ব মহাক্লেশৰ সময়ছোৱাৰ দ্বিতীয়াৰ্ধ। প্ৰভুৰ দিন মানে 24 ঘণ্টীয়া দিন এটা নহয়, কিন্তু এটা বিশেষ কাল। পাচনি পৌলেও তেনেকুৱা এটা কালৰ কথাই বুজাইছিল, যেতিয়া তেওঁ এই বুলি কৈছিল, কিয়নো তেওঁ কৈছে, মই গ্ৰাহ্যকালত তোমাৰ প্ৰাৰ্থনা শুনিলোঁ আৰু পৰিত্ৰাণৰ দিনা তোমাৰ উপকাৰ কৰিলোঁ। চোৱা, এতিয়া পৰম গ্ৰাহ্যকাল, চোৱা, এতিয়া পৰিত্ৰাণৰ দিন। অৰ্থাৎ পাচনি পৌলে বুজাইছিল অনুগ্ৰহৰ কালৰ কথা। এতিয়া সেই অনুগ্ৰহৰ কাল চলি আছে। ঈশ্বৰৰ অনুগ্ৰহত এতিয়া মানুহে প্ৰভু যীশুত বিশ্বাস স্থাপন কৰি পৰিত্ৰাণ লাভ কৰিব পৰা হৈ আছে, আৰু আমি সেই অনুগ্ৰহৰ কালত বাস কৰি আছোঁ। আকৌ আমি পুনৰ ক'ব খুজিছোঁ যে জিহুৱাৰ দিন বা প্ৰভুৰ দিন বুলি আমি পুৰণি নিয়মত যি দিনৰ কথা পাইছোঁ, সেই দিন নতুন নিয়মত আমি পোৱা প্ৰভুৰ দিনতকৈ বেলেগ। নতুন নিয়মত যি প্ৰভুৰ দিনৰ কথা পাইছোঁ, সেইটোৱে আচলতে সপ্তাহৰ প্ৰথম দিনটোক বুজায়, ৰবিবাৰ, আৰু ইংৰাজীত কয় লৰ্ডছ ডে। কিন্তু পুৰণি নিয়মত আমি আলোচনা কৰি থকা প্ৰভুৰ দিন বা জিহুৱাৰ দিন হৈছে ভৱিষ্যতে এই পৃথিৱীলৈ আহিবলগীয়া সেই বিশেষ যুগ, সেই বিশেষ কাল, যি যুগৰ আৰম্ভণি হ'ব মহাক্লেশেৰে, আৰু তাৰ পাছত এই পৃথিৱীতেই স্থাপিত হ'ব প্ৰভু যীশুখ্ৰীষ্টৰ ন্যায় শাসন। আৰু সেই প্ৰভুৰ দিন আৰম্ভ হোৱাৰ আগে আগে এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক প্ৰভু যীশুৱে উঠাই লৈ যাব। এতিয়া জুৱেল ভাৱবাদীয়ে ঈশ্বৰৰ পক্ষৰ পৰা কিছুমান সূত্ৰ নিৰ্ধাৰণ কৰি দিব, আৰু সেইবোৰেই পিছৰ ভাৱবাদীসকলে ভৱিষ্যতৰ বিষয়ে কোৱা কথাবোৰ নিয়ন্ত্ৰিত কৰিব। ইয়াৰ পাছত সকলো ভাৱবাদীয়ে এই বিশেষ কালৰ বিষয়ে ক'ব, আৰু এই কথা মন কৰিবলগীয়া যে কোনোজন ভাৱবাদীয়েই আনজনৰ কথাৰ বিপৰীতে একো কথা কোৱা নাই বা লিখা নাই। যদিও কিছুমান ভাৱবাদীয়ে গমেই পোৱা নাছিল আন ভাৱবাদীয়েনো কি কৈছিল, অৰ্থাৎ তেওঁলোকে যি কৈছিল সেই সকলো কথা যে ঈশ্বৰৰ পৰা পাইহে কৈছিল, সেইটোৱেই প্ৰমাণিত হয়। এতিয়া পাঠ কৰি দিম জুৱেল 2 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদ। সেয়ে আন্ধাৰ আৰু ঘোৰ অন্ধকাৰৰ দিন,
ডাৱৰীয়া আৰু ঘন মেঘৰ দিন। পৰ্বতবোৰৰ ওপৰত ব্যাপি থকা অৰুণ যেন মহৎ আৰু পৰাক্ৰমী এক জাতি আহিছে। তাৰ নিচিনা কেতিয়াও হোৱা নাই, বা তাৰ পাছত পুৰুষানুক্ৰমে অনেক বছৰলৈকে আৰু নহ'ব। ভৱিষ্যতে পৃথিৱীত যি মহাক্লেশ আহিব সেই প্ৰভুৰ দিনৰ আৰম্ভণিত, সেই সময়ছোৱাৰ বিষয়ে প্ৰভু যীশুৱে এই বুলি কৈছিল। মথিয়ে লিখা শুভবাৰ্তা 24 নম্বৰ অধ্যায়ৰ 21 নম্বৰ পদত, কিয়নো সেই কালত যেনে মহাক্লেশ হ'ব, জগতৰ আদিৰে পৰা এতিয়ালৈকে তেনে ক্লেশ কেতিয়াও হোৱা নাই আৰু নহ'বও। সেই মহাক্লেশৰ সময়ৰ দ্বাৰাই আৰম্ভ হ'ব জিহুৱাৰ দিন, প্ৰভুৰ দিন। কাৰণ যিহুদীসকলৰ দিনবোৰ তেনেদৰেই আৰম্ভ হয়। সন্ধিয়া আন্ধাৰ হোৱাৰ পৰাই তেওঁলোকৰ দিনটো আৰম্ভ হয়। আৰু আমাৰ এনেকুৱা এটা ধাৰণা হয় যে কাকতি ফৰিঙৰ জাকটো আহোঁতেও চাৰিওপিনে অন্ধকাৰ হোৱা যেন লাগিব। জিহুৱাৰ দিনৰো আৰম্ভণি হ'ব অন্ধকাৰেৰে, ৰাতিৰে, মহাক্লেশেৰে। এতিয়া জুৱেল 2 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদটো পঢ়িম। ইয়াত এনেদৰে লিখা আছে, তাৰ আগত অগ্নিয়ে গ্ৰাস কৰিছে আৰু তাৰ পাছত অগ্নিশিখা জ্বলিছে। তাৰ আগত দেশ এদনবাৰীৰ নিচিনা আৰু তাৰ পাছত ধ্বংস কৰা অৰণ্যৰ নিচিনা। এনেকি একোৱেই তাৰ পৰা ৰক্ষা নাপায়। সেই কাকতি ফৰিঙৰ জাক অহাৰ আগতে পৃথিৱীখন একেবাৰে এডেনবাৰী যেন লগা হৈ আছিল। এডেনবাৰী যেনেদৰে ফলে ফুলে জাতিষ্কাৰ আছিল, কাকতি ফৰিংবোৰ অহাৰ আগতেও সকলোবিলাক ঠাই তেনেকুৱা হৈ আছিল। সকলো পিনে সেউজীয়া গছ গছনি, ফলে ফুলে শস্য ভৰা ঠাই, নদন বদন অৱস্থা। দেশখন সুন্দৰ হৈ আছিল। কিন্তু কাকতি ফৰিংবোৰ যোৱাৰ পাছত, কাকতি ফৰিঙৰ উপদ্ৰৱৰ ফলত ক'তো অলপো সেউজীয়া দেখা যোৱা নাছিল। গোটেই পৃথিৱীখন যেন জুইয়েহে পুৰি গ'ল তেনেকুৱা দেখা গৈছিল। এনেকুৱাই আছিল সেই কাকতি ফৰিঙৰ ধ্বংসলীলা। সেই দিশৰ পৰা জিহুৱাৰ দিনৰ আৰম্ভণিয়েও পৃথিৱীলৈ মাতি আনিব সৰ্বাত্মক ধ্বংসলীলা। যেতিয়া ভৱিষ্যতে আহিবলগীয়া সেই মহাক্লেশৰ সময়ত সেই 4জন অশ্বাৰোহীয়ে এই পৃথিৱীৰ চাৰিওপিনে ঘূৰিব, তেতিয়া পৃথিৱীত যুদ্ধ, বিগ্ৰহ আৰু মৃত্যুৰ পয়োভৰ দেখা যাব। আকাল হ'ব, মহামাৰী হ'ব। পৃথিৱীখনৰ 1/4 লোক নিমিষতে নিশ্চিহ্ন হ'ব। আৰু আন এক সময়ত পৃথিৱীৰ 1/3 জনসংখ্যা একেবাৰে ধ্বংস হ'ব। ইমানেই ভয়াৱহ হ'ব সেই মহাক্লেশৰ দিন। এতিয়া আমি জুৱেল 2 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদটো পঢ়িম। সিহঁতৰ আকৃতি ঘোঁৰাৰ আকৃতিৰ নিচিনা, সিহঁত অশ্বাৰোহী যোৱা দি বেগেৰে যায়। কাকতি ফৰিঙৰ মূৰটো ঘোঁৰাৰ নিচিনা। আৰু ইটালীয় ভাষাত ফৰিং বুজাবলৈ ব্যৱহাৰ কৰা শব্দটোৰ আচলতে অৰ্থ হৈছে সৰু ঘোঁৰা, বা আন এটা ইউৰোপীয় ভাষাত খেৰৰ ঘোঁৰা। ঘোঁৰাই খেৰ খোৱাৰ নিচিনাকৈ কাকতি ফৰিঙে সেউজীয়া সকলোবিলাক খাই খাস্তাং কৰে। জুৱেলে কাকতি ফৰিঙৰ উপদ্ৰৱৰ বৰ্ণনাৰে ভৱিষ্যতে পৃথিৱীলৈ আহিবলগীয়া জিহুৱাৰ দিনৰ আৰম্ভণিৰ ভয়াৱহতাৰ কথা বৰ্ণনা কৰিছে। প্ৰিয় শ্ৰোতা, পৃথিৱীলৈ সেই দিন আহি আছে, কিয়নো ঈশ্বৰৰ বাক্য কেতিয়াও বিফল নহয়। কিন্তু পৃথিৱীলৈ সেই ভয়াৱহ দিন আহি থকাৰ কথাটো যিমান নিশ্চিতভাৱে আমি ক'ব পাৰোঁ, সিমান নিশ্চয়তাৰে আমি এই কথাও ক'ব পাৰোঁ যে তাৰ আগে আগে এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় বিশ্বাসী লোকসকলক উত্তোলিত কৰি লৈ যোৱা হ'ব। তেওঁলোক সেই মহাক্লেশৰ মাজেৰে পাৰ হ'ব নালাগে। সেই মহাক্লেশৰ সময়ত আপুনি বাৰু ক'ত থাকিব? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। জিহুৱাৰ দিনৰ আৰম্ভণি হ'ব মহাক্লেশেৰে।
সেই মহাক্লে এনে ভয়ানক হ'ব যে প্ৰভু যীশুৱে কৈছিল যে তেনেকুৱা ক্লে তাৰ আগতে কেতিয়াও হোৱা নাই। হেয়া হ'ব অতি ভয়ংকৰ দিন, অন্ধকাৰ দিন। এনেদৰে মহাক্লেহে জিহুৱাৰ দিনৰ আৰম্ভণি ঘটাব। যিহুদীবিলাকৰ দিনবোৰৰ এনেদৰে আৰম্ভণি হয়। সন্ধিয়া অন্ধকাৰ হ'বলৈ ধৰাৰ পৰা তেওঁলোকৰ এটা দিন আৰম্ভ হয়। তেনেদৰে জিহুৱাৰ দিনৰ আৰম্ভণিও হ'ব মহাক্লেহৰ অন্ধকাৰেৰে। যেতিয়া কাকতি ফৰিংবোৰ জাক পাতি আহি দেশখন চানি পেলাই তেতিয়াও সকলোফালে অন্ধকাৰ যেন হৈ পৰে। জিহুৱাৰ দিনো তেনে অন্ধকাৰেৰে আৰম্ভ হ'ব, মহাক্লেহৰ অন্ধকাৰ। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ। সামৰণিতে আহকচোন খন্তে প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ দিছোঁ এই সুন্দৰ সময় দিয়াৰ বাবে। বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত, তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰিবলৈ আমাৰ দৰ্শকসকলে পাৰিলে তেওঁলোকক তোমাৰ বাক্য বুজি পোৱাত সহায় কৰিবা আৰু সেইমতে যাতে তেওঁলোকে পৰিচালিত হ'বলৈ পাৰিব, নিজৰ জীৱনত ব্যৱহাৰ কৰিব পাৰিব আৰু তেওঁলোকৰ জীৱনৰ যোগেদি প্ৰভু যাতে তোমাৰ সাক্ষ্য তুলি ধৰিব পাৰিব তেনে আশীৰ্বাদ কৰিবা আৰু তেওঁলোকক তোমাৰ বাক্য বুজি পোৱাত জ্ঞান বুদ্ধি সকলো প্ৰভু তুমি দান কৰিবা আৰু তেওঁলোকৰ অভাৱ অভিযোগ প্ৰভু যদি কিবা আছে সেই সকলো প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 14 পদ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে কাকতি ফৰিং জাকে কোনটো সৈন্যজাকক প্ৰতিনিধিত্ব কৰিছিল? অপশ্যন এ মাদিয়া, অপশ্যন বি বাবিলনিয়া, অপশ্যন চি ইছৰাইলিয়া, অপশ্যন ডি অছুৰিয়া। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো অহাকালি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।